যিকোনো চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ হ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখনৰ বহুত প্ৰয়োজন আপোনালোকে এইখন ঘৰত বহি এপ্লাই কৰিব পাৰিব তাৰ বাবে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দি দিম সেই লিংকটোত গৈ পেলাই আপোনালোকে সেই লিংকটোত ক্লিক কৰিব ৱেবছাইটটো হৈছে menacomputers.in এইটো ৱেবছাইটত অহাৰ পিছত প্ৰথম যেটো লিংক আহিব এই লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ পিছত ইয়াত চাওক চাৰ্টিফিকেট এপ্লাই আছাম বুলি লিখা আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাওক দুটা অপচন আছে প্ৰথমটো হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডৰ নতুন এপ্লাই আৰু যেটো হৈছে ৰিনিউ আপোনালোকে যদি ৰিনিউ কৰিব বিচাৰিছে তেতিয়াহে সেকেন্ডত ক্লিক কৰিব আৰু আপোনালোকে যদি নতুনকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড বনাব বিচাৰিছে তেতিয়াহে প্ৰথম লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ পিছত ইয়াত চাওক কি ডকুমেন্টছ আপলোড কৰিব লাগিব লিখা আছে আধাৰ কাৰ্ড মেট্ৰিকৰ এডমিট কোৱালিফিকেশনৰ মাৰ্কশিট সাৰ্টিফিকেট যিমান আছে মেট্ৰিক হাই সেকেন্ডাৰী যিমানখিনি আছে আপোনালোকৰ কোৱালিফিকেশন গোটেইখিনিৰ মাৰ্কশিট আৰু হাই সেকেন্ডাৰী সাৰ্টিফিকেট বেলেগকে আপলোড কৰিব লাগিব ভোটাৰ কাৰ্ড আপোনালোকৰ যদি ভোটাৰ কাৰ্ড নাই দেউতাকৰ ভোটাৰ বা মাকৰ ভোটাৰ কাৰ্ড আপলোড কৰিলেও হ'ব ফটো কপি লাগিব পাসপোৰ্ট সাইজৰ কাষ্ট সাৰ্টিফিকেট যদি আছে আপলোড কৰি দিব কম্পিউটাৰ সাৰ্টিফিকেট যদি আছে আপলোড কৰি দিব আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে তেনে হেখনো আপলোড কৰি দিব এই গোটেইখিনি আপোনালোকে ইয়াত যেটো ড্ৰেগ এণ্ড ড্ৰপ ফাইল শ্বেয়াৰ বুলি লিখা আছে তাত আপলোড কৰিব লাগিব অথবা ইয়াত চাওক ব্ৰাউজ ফাইল ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমানখিনি ফাইল আছে গোটেইখিনি একেলগে বেলেগ পিডিএফ কৰিবা জেপিজি কৰি পেলাই আপোনালোকে ইয়াত আপলোড কৰি দিব প্ৰথমতে ফাইলটো সিলেক্ট কৰি ল'ব তাত ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত ইয়াত চাওক এড টু কাৰ্ডত ক্লিক কৰিব এড টু কাৰ্ডত ক্লিক কৰাৰ পিছত ভিউ কাৰ্ডত যাব ভিউ কাৰ্ডত যোৱাৰ পিছত তললৈ আহি পেলাই শিপিংটো ফ্ৰী শিপিংয়ে ৰাখিবলৈ দিব তাৰ পিছত প্ৰচেড টু চেকআউটত ক্লিক কৰিব প্ৰচেড টু চেকআউটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ বিলিং ডিটেইলছ এটা বিচাৰিছে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম লাষ্ট নেম তাৰ পিছত আপোনালোকৰ ঘৰৰ এড্ৰেছ ডিস্ট্ৰিক্ট পিন কোড ফোন নম্বৰ আৰু ইমেইল আইডি এই গোটেইকেইটা দি পেলাই পিন আউট ক্লিক কৰিব পিন আউট ক্লিক কৰাৰ পিছত আপোনালোকে 100 টকা পেমেন্ট কৰিব লাগিব 100 টকা পেমেন্ট কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন আমাৰ ওচৰলৈ আহি যাব আমি আপোনালোকৰ হৈ পেলাই ফৰ্মখন অনলাইন যোগে আবেদন কৰি দিম আবেদন কৰাৰ সময়ত ওটিপিৰ কাৰণে আমি আপোনালোকক ফোন কৰিম আৰু এপ্লাই হোৱাৰ পিছত আমি আপোনালোকক WhatsApp যোগে বা ইমেইল যোগে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট আহিব এইখন আপোনালোকক দি দিম এইদৰে আপোনালোকে ঘৰত বহি অতি সহজে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন বনাই ল'ব পাৰিব